এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ নাগিনীজন চাহ বাগিচা শ্ৰমিকক 20% বোনাছ নিদিয়াৰ বাবে শ শ্ৰমিক ৰাজপথলৈ ওলাই আহি গোহাইবাৰী তিনিআলি ধুদৰাৰী পথ অৱৰোধ কৰে। প্ৰায় 2 ঘণ্টা সময় পথছোৱা বন্ধ হৈ থকাৰ বাবে যাতায়াতৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় আৰু জালিঙা গবেক অসম চৰকাৰৰ কাম নাই 20% বোনাছ লাগিবই আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল। অৱশেষত মৰিয়নি ৰাজচক্ৰৰ বিষয়ে উপস্থিত হৈ যোৰহাট জিলা আয়ুক্তৰ লগত ফোন যোগে কথা পাতি সন্ধিয়ালৈ আয়ুক্তৰ কাৰ্যালয়ত আলোচনা কৰি বিষয়টো মীমাংসা কৰিবলৈ কেইজনমান প্ৰতিনিধি তথা শ্ৰমিকক নিমন্ত্ৰণ কৰে। সেইবাবে পথ অৱৰোধ কাৰ্যসূচী আজিৰ বাবে উঠাই লোৱা হয়। বিষয়টো আজি যোৰহাট আয়ুক্তৰ কাৰ্যালয়ত সিদ্ধান্ত নহ'লে পুনৰ অহা কাইলৈ অৰ্থাৎ মঙলবাৰে পথ অৱৰোধ কাৰ্যসূচী হাতত লোৱা হ'ব বুলিও সকীয়াই দিয়ে শ্ৰমিকসকলে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি নাগিনীজন চাহ বাগিচা তথা ছটাই চাহ বাগিচাৰ সমূহ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। এটা সঁচাকৈ দুখৰ বিষয়। আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে, আমাৰ চাহ শ্ৰমিকৰ প্ৰাপ্যৰ কাৰণে আজি এই ৰাজপথত ওলাই আহিবলৈ বাধ্য কৰাইছে চৰকাৰখনে। 20% বোনাছ প্ৰত্যেকটা বাগিচাতে হ'ব লাগে বুলি চৰকাৰখনে ঘোষণা কৰাৰ পাছতো এই যি ষড়যন্ত্ৰ কৰি পেলাই 8.33 দিয়াৰ যি ব্যৱস্থা কৰিব বিচাৰিছে তাক মানে নাগিনান আৰু ছটাই ৰাইজে কোনো পৰ্যায়ে গ্ৰহণ নকৰে আৰু ইয়াত আঠছা নাগিনান প্ৰাথমিক গোটৰ বিষয়ববীয়া নকছাৰী উপশাখাৰ বিষয়ববীয়া মৰিয়নি শাখাৰ বিষয়ববীয়া সকলো ৰাইজৰ লগত আছে আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিব আৰু এইটো আৰম্ভণি হৈ গ'ল। সেইটো কাৰণে ইয়াৰ পৰা আমি মানে চৰকাৰক আহ্বান জনাইছো। চাহ নিগমত থকা বাগিচা কেইখন আছে অসমত সকলোৰে দুৰৱস্থা, কিন্তু নাগিনীজন চাহ বাগিচাখন আজি 3টা বছৰ আগতে জালিঙ্গা টি কোম্পানী নামৰ এটা কোম্পানীয়ে যেতিয়া ইয়াত সোমাইছে তেতিয়া আমি আশাৰ এটা ৰেঙনি দেখিছিলোঁ। আমি পূৰ্বতে যিখিনি ঘটনা হৈ গৈছে এইটোতো আপোনালোকে জ্ঞাত, ৰাইজে জ্ঞাত যে চাহ নিগমৰ বাগিচাখন আজি প্ৰায় 25টা বছৰ অচলা অৱস্থা হৈ গ'ল। 25টা বছৰ সেই চাহ শ্ৰমিকৰ সন্তান সন্ততিসকলে এটা অন্ধকাৰ মুখলৈ ঠেলি দিয়াৰ নিচিনা হৈছিলে। তাৰ পিছতো বহুত ধৈৰ্য ধৰাৰ পিছতো আমাৰ বাগিচাৰ শ্ৰমিকসকলে বাগানখন জীয়াই ৰখাৰ স্বাৰ্থত বহুখিনি কষ্ট কৰিছে। কোনোবাই কচু খাই হ'লেও জীৱিকা লৈছিল, জীৱন নিৰ্বাহ লৈছিল। এনেকুৱা ধৰণৰ ঘটনা ইমান কষ্ট কৰাৰ পাছতো এজন মালিক আহিছিলে জালিঙ্গা টি কোম্পানী নামৰ, আমি আঁকোৱালি লৈছিলোঁ আৰু আমি তেতিয়া এটা কথা কৈছিলোঁ যে আপুনি লৈছে আমি একমত। তেখেতসকলে কৈছিলে, মালিকে কৈছিল যে ATCত যিটো দৰমহা দি আছে, মজুৰি দি আছে, সেই মজুৰি হিচাপে আমি দিম, কিন্তু মোৰ হিচাপত যেতিয়া অসমৰ প্ৰত্যেকখন বাগানৰ বা প্ৰত্যেকজন শ্ৰমিকে যেনেকৈ পায় তেনেকৈ আমি দিব নোৱাৰোঁ, 205 টকা দিম। আমাৰ শ্ৰমিকসকলে আঁকোৱালি লৈছিলে, সন্মতি জনাইছিলে যে ঠিক আছে আমি 25টা বছৰ কষ্ট কৰিলোঁ আৰু 2টা বছৰ কষ্ট হওক। মানুহখিনি আঁকোৱালি লোৱাৰ পাছত জালিঙ্গা ঘূমাবলৈ দিলে। কি স্বাৰ্থত, কেনেকৈ ধৰণে আগতে বাগান চলাইছে নে নাই চলোৱা আমি নাজানো। তেওঁ হালধি খেতি কৰিবলৈ লৈছে। প্লেণ্টেশ্যনটো কি হ'ব লাগে? প্লেণ্টেশ্যনটো হ'ব লাগিছিল চাহ গছ, কিন্তু তেওঁলোকে হালধি গছ লগাইছে, বাঁহ গছ লগাইছে, কেনেকুৱা ধৰণৰ সজিনা গছ লগাইছে। তো আমি তেতিয়া আমাৰ আমাৰ ভিতৰত আমি এটা কথা অনুভৱ কৰিছিলোঁ যে তেওঁ চাগে উদ্যোগপতি, বহুত ধনী মানুহ, এইখিনি চাগে এক্সট্ৰা প্লেণ্টেশ্যন কৰিছে, কিবা মুনাফা আদায় যেতিয়া হ'ব বা মুনাফা পাব তেতিয়া আকৌ শ্ৰমিকসকলক চাগে তেওঁলোকে এইটো সহায় কৰিব নেকি, তেনেকুৱা ধৰণৰ ভাবি আছিলোঁ। আজি কিছুদিনৰ পূৰ্বে যেতিয়া বোনাছৰ কথাক লৈ মেলি আমি আলোচনা কৰিছোঁ তেতিয়া 8.33 ঘোষণা কৰিছে। 8.33 ঘোষণা কৰাৰ পিছতে আজি 3 দিনৰ আগতে চাহ মজদুৰ সংঘৰ সভা কক্ষত এটা আলোচনা হৈছিল। মালিক পক্ষ আছিলে, লেবাৰ কমিশনাৰো আছিলে, আমাৰ সংঘৰ প্ৰতিনিধিসকল আছিলে আৰু নাগিনীজন ছটাই বাগিচাৰ শ্ৰমিক প্ৰতিনিধি আৰু চাহ শ্ৰমিকসকল আছিলে। তাত মিলিত হৈ আমি এটা কথা ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে 8 তাৰিখৰ ভিতৰত ঘোষণা কৰিব লাগিব, 10 তাৰিখৰ আগত আপুনি বোনাছ দিব লাগিব, কিন্তু 8.33 নহয়, আপোনালোকে ঘোষণা কৰক 20% ঘোষণা কৰক, কিন্তু 2টা স্প্লিটত মানে কিস্তি হিচাপে আপোনালোকে 2টাত দিছে দিয়ক, কিন্তু আপোনালোকে আমাক জনাওক।
তেতিয়া তেওঁলোকে নাই এনেকৈ কৰোঁতে আলোচনা কৰোঁতে লছ হৈছে কওঁতে তেওঁলোকৰ মুখৰ পৰা এটা কথা ওলাইছিলে যে আমি যেতিয়া জালিঙা টি হিচাপে এতিয়া চৰকাৰৰ পৰা আমি বাগিচাখন ক্ৰয় কৰিছিলোঁ বা লিজত লৈছিলোঁ, তেতিয়া তেওঁলোকে কৈছিল যে 2.5 মানে 2.5 কোটি টকা এটা তেওঁলোকৰ হাতত জমা আছে, চৰকাৰৰ ঘৰত যেটা আছে, তেওঁৰ পৰা আমি কিবা এটা লোন লৈ কিবা ল'ব পাৰি নেকি। সেই তেনেকুৱা ধৰণৰ কথাটো যেতিয়া কওঁতে আমি তেতিয়াও হয়ভৰ দিছোঁ যে আপোনালোকে মালিকৰ লগত কথা পাতক, চৰকাৰৰ লগত কথা পাতক আৰু এই টকাটোৰ পৰা মোকলাই আনি মেলি মানুহখিনিক অন্ততঃ 20% বোনাছ দিয়ক। কিন্তু আমি এইটো কোৱা নাছিলোঁ যে একেটা কিস্তি দিব লাগে, আপোনালোকে 2টা কিস্তিতে দিয়ক, কিন্তু আমাৰ আপত্তি নাই, কিন্তু আপুনি আজি তাৰিখত নহয় কাইলৈ আপুনি ঘোষণা কৰিব লাগিব, 10 তাৰিখৰ ভিতৰত দিব লাগিব। আমি আচৰিত হৈছোঁ, 10 ঘণ্টা নহওঁতে তেওঁলোকে ইয়াৰ পৰা আশ্বাস দি মেলি আমাক আশ্বাস দি মেলি মালিক পক্ষক গৈ আকৌ 10 ঘণ্টা নহওঁতে তেওঁলোকে কি কৰিলে, এখন চিঠি দিছে আকৌ 8.33 দিম বুলি। কেনেকৈ সহ্য হ'ব? সেইকাৰণে আজি ৰাজপথলৈ মানুহখিনি ওলাই আহিছে। আমাৰ চক্ৰ বিষয়া মহোদয়ৰ আমি ৰিকুৱেষ্টত, তেওঁলোকৰ অনুৰোধত আমি আমাৰ লগত সহযোগ আশা চব আমাৰ সহযোগ আছে, আমি এই প্ৰতিবাদী কাৰ্যসূচীটো উঠাই লৈছোঁ। তেখেতে আজি গধূলিৰ ভিতৰত এটা আলোচনা কৰিব, আলোচনা কৰি মেলি তেওঁ আমাক আশ্বাস দিছে যে মানে ইয়াৰ কিবা এটা ৰিজাল্ট এটা মানে সঠিক ৰিজাল্ট এটা পোৱা যাব বুলি। এইটো ফল্ট মানে তেওঁলোকে আচলতে বিফল হৈছে। মই কৈছোঁ যে এটা উদ্যোগপতি বা এটা উদ্যোগ গোষ্ঠীয়ে আহি মেলি যেতিয়া বাগিচাখন লৈছে, বাগিচাৰ প্লেণ্টেশ্যনৰ কথাখিনি জানিব লাগে। মই এই কথাটো দুনাই কৰিব বিচৰা নাই যে হালধি খেতি, বাঁহ গছ লগোৱাটো সেইটো গ্ৰহণযোগ্য হয় জানো? এজন মানুহক, এজন শ্ৰমিকক চলাবলৈ হ'লে এইটো আকৌ হালধি খেতি কৰি মেলি চলাবলৈ এইটো গ্ৰহণযোগ্য নহয়। সেইকাৰণে কথাটো দুনাই ক'ব বিচৰা নাই। আমি আজিৰ দিনটোত এইটো প্ৰতিবাদী কাৰ্যসূচী আমাৰ শ্ৰমিক ভাই বন্ধুসকলে, শ্ৰমিক প্ৰতিনিধিসকলে, ছাত্ৰ সংগঠনসকলে সহযোগত এইটো আমি অনুষ্ঠিত কৰিছিলোঁ। এতিয়া আমি উঠাই লৈছোঁ। যদি পৰৱৰ্তী সময়ত মানে আজি গধূলিৰ ভিতৰত যদি একো ৰিজাল্ট নাপায়, কাইলৈৰ পৰা আকৌ পুনৰ ধাৰাবাহিকভাৱে এইটো চলি থাকিব।